অবৈধ বাংলাদেশী নাগৰিকক বিচাৰি অসম আৰক্ষীৰ অভিযান অব্যাহত আছে আৰু কালি নিখাৰ ভাগত কাছাৰত পুনৰ 7জনকৈ বাংলাদেশী নাগৰিকক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে। শিশু মহিলা সহ 7গৰাকী বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰিছে। কাছাৰত গ্ৰেপ্তাৰ কৰা হৈছে আৰু হিলাৰাত আটক কৰা হৈছে 7জনকৈ বাংলাদেশী। দৰ্শকসকলক জনাইছো দৃশ্যাৱলী আগবঢ়াইছো। এইদৰে দেখিবলৈ পোৱা গৈছে অবৈধ নাগৰিকৰ বিৰুদ্ধে বিশেষকৈ বাংলাদেশী নাগৰিকৰ বিৰুদ্ধে যেহেতু আৰক্ষীৰ অভিযান অব্যাহত আছে, ৰাজ্যৰ বিভিন্ন প্ৰান্তত অবৈধ বাংলাদেশী নাগৰিকসকলক চিনাক্ত কৰা হৈছে আৰু তেওঁলোকক আটক কৰা হৈছে। সোধা পোছা অব্যাহত ৰাখিছে অসম আৰক্ষী। আৰু শেহতীয়াকৈ কালি নিখাৰ ভাগৰ খবৰ আমি দৰ্শকসকলক জনাইছো কাছাৰৰ কাটিগড়াৰ পৰা শিশু মহিলা সহ 7জন বাংলাদেশী নাগৰিকক আটক কৰিছে আৰক্ষীয়ে। বাংলাদেশী কেইটাক প্ৰথম অৱস্থাত ৰাইজে আটক কৰিছে আৰু তাৰ পাছতেই ৰাইজে গতাই দিছে আৰক্ষীক। হিলাৰা ৰেল ষ্টেচনৰ পৰা অটৰে আহি থকা অৱস্থাতে আটক কৰা হৈছে বাংলাদেশী নাগৰিকক। কাটিগড়াৰ ভাৰত বাংলাদেশ সীমান্তৰে উভতি যোৱাৰ তেওঁলোকে পৰিকল্পনা কৰিছিল আৰু তেতিয়াই ৰাইজে চলোৱা অভিযানত এই বাংলাদেশী নাগৰিক কেইটা জালত পৰিছে আৰু অৱশেষত আৰক্ষীক গতাই দিছে ৰাইজে। এইদৰে এতিয়া দেখিবলৈ পোৱা গৈছে অবৈধ বাংলাদেশী নাগৰিকৰ বিৰুদ্ধে অসম চৰকাৰ যিহেতু সৰব হৈ আছে বা তেওঁলোকৰ নিজৰ স্থানলৈ পঠিওৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে, ঠিক তেনেদৰে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অসম আৰক্ষীয়ে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ অৰ্থাৎ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অবৈধ এই নাগৰিকসকলক বিচাৰি অভিযান তীব্ৰতৰ কৰি তোলা পৰিলক্ষিত হৈছে আৰু অসম আৰক্ষীৰ এই কাৰ্যত সহযোগিতা আগবঢ়াইছে স্থানীয় একাংশ লোকে। আৰু সেয়েহে কালি নিখাৰ ভাগত হিলাৰা ৰেল ষ্টেচনৰ পৰা অটৰে আহি থকা অৱস্থাতেই 7জনকৈ বাংলাদেশী নাগৰিকক ৰাইজে আটক কৰিলে আৰু অৱশেষত ৰাইজে গতাই দিলে আৰক্ষীক। কাটিগড়াৰ ভাৰত বাংলাদেশ সীমান্তৰে তেওঁলোকে উভতি যোৱাৰ পৰিকল্পনা কৰিছিল, কিন্তু তেওঁলোকৰ পৰিকল্পনা আচলতে বাস্তৱ ৰূপত প্ৰতিফলিত হোৱা দেখিবলৈ পোৱা নগ'ল। আগবাটতে যিহেতু ৰাইজে অভিযান চলাই আছিল আৰু সেই অভিযানতেই তেওঁলোকে ৰাইজৰ হাতত কৰিবলৈ আচলতে বাধ্য হ'ল। এইদৰে দেখিবলৈ পোৱা গৈছে শিশু আছে, মহিলা আছে আৰু শিশু মহিলাসহ 7জন বাংলাদেশী নাগৰিকক ৰাইজে আটক কৰিছে। কাছাৰত শিশু মহিলাসহ 7জন বাংলাদেশী নাগৰিকক আটক কৰা হৈছে। কাটিগড়াৰ হিলাৰাৰ পৰা এই অবৈধ নাগৰিকক প্ৰথম অৱস্থাত আটক কৰিছে ৰাইজে আৰু তাৰ পাছতে ৰাইজে গতাই দিছে আৰক্ষীক। বাংলাদেশী কেইটাক ৰাইজে আটক কৰি গতাই দিছে আৰক্ষীক। আমি ইতিমধ্যে দৰ্শকসকলক আমি খবৰ জনাইছো, দৃশ্যাংশ দেখুৱাইছো। হিলাৰা ৰেল ষ্টেচনৰ পৰা অটৰে আহি থকা অৱস্থাতেই এই অবৈধ বাংলাদেশী নাগৰিকক আটক কৰা হ'ল। কাটিগড়াৰ ভাৰত বাংলাদেশ সীমান্তৰে তেওঁলোকে উভতি যোৱাৰ পৰিকল্পনা কৰিছিল আৰু এই পৰিকল্পনা তেওঁলোকৰ কিন্তু সাকাৰ নহ'ল। আগবাটতেই যিহেতু ৰাইজে অভিযান চলাইছিল, নিশাৰ ভাগত ৰাইজৰ এই অভিযানত হাতে লুটে আটক হ'ল 7জনকৈ বাংলাদেশী নাগৰিক আৰু ৰাইজে অৱশেষত এইসকলক গতাই দিলে কাছাৰ আৰক্ষী।